আছে সকলোৰে ভালেই চাগে মোৰ ভাল বেয়া মাজতে কাৰণ আজি মই ভেকচিন ললোঁ আজি ল'ম কালি ল'মকৈ থাকি ভয়ত আজি ল'লোঁ কিন্তু ভিডিঅ' কৰিম বুলি ভাবিও মোৰ কৰা নহ'ল কাৰণ মোৰ বহুত ভয় লাগে বেজি ল'বলৈ সেই ভয়তে মই কেমেৰা অন কৰিবলৈ নহ'লে আজি আপোনালোকক দেখুওৱা নহ'লে মোৰ মানে বহুত ভয় লাগিছিল টেষ্ট কৰিছিল যেতিয়া তেতিয়াও ভয় লাগিছিল বেজি ল'বলৈ গৈছিল যেতিয়া তেতিয়াও ভয় লাগিছিলে কিন্তু মই যেতিয়া ছেকেণ্ড ড'জটো ল'ম তেতিয়া নিশ্চয় কৰিবলৈ যত্ন কৰিম আৰু এতিয়া মই ভেকচিন লৈ আহি অলপ শুই দিছিলোঁ আৰু এতিয়ালৈকে গাটো ঠিকে আছে পাছত কি হয় নাজানো আৰু এতিয়া গধূলি হ'ল আৰু মানে ৰাতিয়ে হ'ল আৰু 7টা বাজি গ'ল আৰু ভাবিছোঁ ভাত বনাওঁগৈ আৰু আজি ভাতৰ লগত ছাগলীৰ মাংস আনি থৈছিলে গাটো যেতিয়া ঠিকে আছে ভাবিছোঁ বনাওঁগৈ আৰু কেনেকৈ বনাওঁ আপোনালোকৰ লগতো ভাবিছোঁ একেলগে তাকে শ্বেয়াৰ কৰোঁ গতিকে ব'লকচোন যাওঁ বনাওঁগৈ আৰু যদি মোৰ আজি মাংসৰ ৰেচিপিটো আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল বটনটো অল কৰি থ'ব যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে তেতিয়াহ'লে ব'লক মই যোগাৰ কৰি লওঁগৈ আৰু চাই লওঁ এয়া মই মাংসৰ কাৰণে লৈছোঁ এয়া লং লৈছোঁ আৰু এয়া ইলাচি লৈছোঁ ইলাচি মই 6টামান লৈছোঁ লঙো তেনেকৈ 7-8টা লৈছোঁ আৰু গোটা জিৰা লৈছোঁ এইখিনি লৈছোঁ তাৰপাছত এয়া নহৰু আছে আদা আছে শুকান জলকীয়া আছে পিঁয়াজ আছে আৰু এইখিনি মই এনেকৈ পেষ্ট বনাই লৈছোঁ আৰু এয়া গোটা পিঁয়াজ মই এনেকৈ কাটি লৈছোঁ এনেকৈ আৰু এইখিনি আলু মই ৰুকনিত মাৰি লৈছোঁ আৰু এইকেইটা তেজপাত লৈছোঁ এয়া আলু মই এয়া কেঁচাই কাটি লৈছোঁ এইখিনি মাংস এয়া ছাগলী মাংস হয় মই আজি মটন কাৰী বনাম এইখিনিয়ে মই গোটাই লৈছোঁ আৰু মছলাবিলাক দি যাম তেতিয়াহ'লে ব'লকচোন বনাইছোঁ এয়া এটা কেৰাহীত মই তেল দিছোঁ আৰু তেলখিনি এতিয়া ভালদৰে গৰম হওক আৰু মই যে কাটি থৈ ৰাখিছিলোঁ আলুখিনি এয়া অলপ পৰ পানীত তিয়াই থৈছিলোঁ আৰু প্ৰথমতে মই এই আলুখিনি এতিয়া ফ্ৰাই কৰি লৈছোঁ এয়া দেখিছেনে ৰঙচুৱা হোৱালৈকে মই ফ্ৰাই কৰি লৈছোঁ মই ইয়াত হালধি নিমখ একো সনা নাই এয়া ফ্ৰাই কৰি এখন প্লেটত এনেকৈ কাঢ়ি থৈছোঁ এতিয়া মই সেইখন কেৰাহীতে আৰু অকণ তেল দি লৈছোঁ আৰু এয়া যে কাটি ৰাখিছিলোঁ পিঁয়াজখিনি মই এতিয়া ভালদৰে ইয়াত ভাজি ল'ম এয়া পিঁয়াজখিনি মই ৰঙচুৱাকৈ ভাজি লৈছোঁ আৰু পিঁয়াজখিনি মই এনেদৰে প্লেটখনত কাঢ়ি থৈ দিছোঁ এতিয়া মই সেই তেলখিনিতে তেজপাত 2টা দি লৈছোঁ আৰু এয়া গোটা জিৰা আৰু ইলাচি আৰু লং দি এইখিনি প্ৰথমতে ভাজি লওঁ আৰু আদা নহৰু পিঁয়াজ জলকীয়াৰ পেষ্টখিনি ইয়াত দি সেইখিনিও ভাজি লৈছোঁ এয়া দেখিছেনে মই এতিয়া এইখিনি ধুনীয়াকৈ ভাজি লৈছোঁ মই একেবাৰে ল' ফ্লেমত ভাজিছোঁ আৰু এতিয়া ইয়াত হালধি দিছোঁ জিৰা দিছোঁ নিমখ দিছোঁ আৰু এইখিনি ভাজি লওঁ মই নিজৰ জোখমতে দিছোঁ আপোনালোকেও নিজৰ জোখ অনুযায়ী দি যাব আৰু মই এতিয়া পিচি যে থৈছিলোঁ আলুখিনি এইখিনি দি দিছোঁ এইখিনি দি ভালদৰে লৰাই দিওঁ এনেকৈ ছাগলী মাংস বনাই খাবচোন বহুত টেষ্ট হয় আৰু এতিয়া এখন ঢাকন মাৰি একেবাৰে ল' ফ্লেমত ৰাখি দিওঁ এয়া মই চাওক এতিয়া এইখিনি অলপ পৰ লৰাই দিছোঁ এয়া দেখিছেনে গোটেইখিনি মছলাৰ সৈতে মিলি গৈছে আৰু এতিয়া মই মাংসখিনি ইয়াত দি দিম এতিয়া মই মাংসখিনি ভালদৰে লৰাই দিছোঁ মই ইয়াত ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰা নাইকিয়া কিন্তু মাংসখিনি পিছত ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰাৰ নিচিনাই হ'ব সেইকাৰণে মই এতিয়া ইয়াত এটা বস্তু এড কৰিম আৰু সেইখিনি হৈ থাকে মানে মই এতিয়া এটা বাটিত দেখিছেনে এফাল নেমু এনেকৈ চেপি লৈছোঁ তাৰ লগত মই এতিয়া এচামুচ চেনি ইয়াত দি দিছোঁ আৰু এইখিনি ভালদৰে মিহলাই লৈছোঁ এয়া চাওক ইমানখিনি হ'লেই হ'ব আৰু মই এতিয়া এইখিনি মাংসত দি দিছোঁ আৰু ভালদৰে লৰাই দিম এনেকৈ যদি দিয়া হয় কালাৰটো খুবেই ধুনীয়া হয় মই ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰা নাই কিন্তু ৰেড চিলি দিয়াৰ নিচিনাই হ'ব আৰু এতিয়া মই ল' ফ্লেমত ঢাকি দিছোঁ এয়া চাওক
মই 20 মিনিটমানৰ পাছত এনেকৈ উদঙাই চাইছিলোঁ আৰু এয়া দেখিছেনে মাংসখিনি আলুৰ সৈতে ধুনীয়াকৈ সিজি গৈছে। এয়া চাওকচোন ইমান ধুনীয়াকৈ কালাৰ এটা আহিছে আৰু তেলখিনি দেখিছেনে ওলাই গৈছে। মই ইমান তেলো দিয়া নাছিলোঁ। এনেকৈ ল' ফ্লেমত আৰু অলপ পৰৰ কাৰণে মই ৰাখি এয়া চাওকচোন মই অলপ পৰৰ পাছত এনেকৈ উদঙাই চাইছিলোঁ। এয়া দেখিছেনে মাংসখিনি ধুনীয়াকৈ সিজি গৈছে। ইমানটো জোখতেই হ'ব আৰু মই এতিয়া ইয়াত গৰম পানী অলপ দি দিম। আপোনালোকেও গৰম পানীয়ে ব্যৱহাৰ কৰিব। আৰু মই এতিয়া ফ্ৰাই কৰি থোৱা আলুখিনি ইয়াত দি দিছোঁ। এতিয়া এইখিনি গোটেইখিনি লৰাই দিছোঁ। এতিয়া ঢাকন মাৰি ৰাখি দিম। এয়া চাওক এতিয়া মই কেৰাহীৰ পৰা এনেকৈ বাউল এটাত উলিয়াই লৈছোঁ গোটেইখিনি আৰু মই প্ৰথমে ফ্ৰাই কৰি থোৱা পিঁয়াজখিনি ইয়াত দি লৈছোঁ। খাবলৈ খুবেই টেষ্টি হয়। এনেকৈ এবাৰ বনাই মটন কাৰী খাবচোন।